নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম ধনু ৰাশিৰ বাবে গঠন হ'বলগীয়া এক অতি শুভ আৰু শক্তিশালী ৰাজযোগ, যিটো বৈদিক জ্যোতিষৰ মতে 17 জুন তাৰিখে চন্দ্ৰই নিজৰ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰি ইতিমধ্যে তাত উপস্থিত থকা বৃহস্পতিৰ সৈতে সংযুক্ত হৈ শক্তিশালী গজকেশৰী ৰাজযোগৰ সৃষ্টি কৰিবলৈ গৈ আছে। আৰু তদুপৰি এই ৰাশিত শুক্ৰই উপস্থিতিয়ে ত্ৰিগ্ৰহী যোগৰ সৃষ্টি কৰিব। জ্যোতিষৰ গজকেশৰী ৰাজযোগ অত্যন্ত শুভ বুলি গণ্য কৰা হয়। বৃহস্পতি আৰু চন্দ্ৰ যেতিয়া একত্ৰিত হয়, তেতিয়া মানুহৰ জীৱনত জ্ঞান, ধন, সন্মান, সফলতা, সৌভাগ্যৰ নতুন দুৱাৰ মুকলি হয়। আৰু এইবাৰ ধনু ৰাশিৰ অষ্টম স্থানত এই যুগ গঠন হ'বলৈ গৈ আছে, যিয়ে হঠাৎ লাভ, লুকাই থকা ধন, পূৰ্বপুৰুষৰ সম্পত্তি, জীৱনত ডাঙৰ পৰিৱৰ্তন ইংগিত দিয়ে। প্ৰিয় দৰ্শক, আজিৰ বিশদ ভিডিঅ'টোত আমি গজকেশৰী ৰাজযোগ কি, ইয়াৰ তাৎপৰ্য আৰু 17 জুন তাৰিখৰ পিছত ধনু ৰাশিৰ জাতক জাতিকাৰ কি ডাঙৰ পৰিৱৰ্তনৰ অনুভৱ কৰিব পাৰে সেই বিষয়ে আমি জানিবলৈ পাম। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক গজকেশৰী ৰাজযোগ কি। জ্যোতিষত বৃহস্পতি গ্ৰহক জ্ঞান, ধৰ্ম, সৌভাগ্য, ধনাত্মক শক্তিৰ কাৰক হিচাপে গণ্য কৰা হয়। চন্দ্ৰই মন, আবেগ, মানসিক শক্তি, জনপ্ৰিয়তাক প্ৰতিনিধিত্ব কৰে। যেতিয়া বৃহস্পতি আৰু চন্দ্ৰ ৰাশিত বা কেন্দ্ৰ ঘৰত একত্ৰিত হয়, তেতিয়া গজকেশৰী ৰাজযোগৰ সৃষ্টি হয়। গজ মানে হাতী আৰু কেশাৰী মানে হল সিংহ। হাতী আৰু সিংহ দুয়োটাকে যেনেকৈ শক্তি আৰু সন্মানৰ প্ৰতীক, এই যুগে জীৱনৰ প্ৰতিপত্তি, সফলতা আৰু বিশেষ কৃতিত্ব প্ৰদান কৰে। 17 জুনত চন্দ্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব আৰু বৃহস্পতিৰ সৈতে মিলি এই শুভ যুগ গঠন কৰিব। ধনু ৰাশিৰ জাতক জাতিকা ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হোৱাৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ বাবে এই যুগ কিয় বিশেষ? ধনু ৰাশিৰ বাবে এই যুগ অষ্টম স্থানত গঢ় লৈ উঠিছে। জ্যোতিষ শাস্ত্ৰত অষ্টম স্থানক ৰহস্য, হঠাৎ লাভ, লুকাই থকা ধন, পূৰ্বপুৰুষৰ সম্পত্তি, জীৱন পৰিৱৰ্তন, গৱেষণাৰ ঘৰ বুলি গণ্য কৰা হয়। ইয়াত যেতিয়া বৃহস্পতি আৰু চন্দ্ৰৰ দৰে শুভ গ্ৰহ একত্ৰিত হয়, তেতিয়া জীৱনত ধনাত্মক পৰিৱৰ্তন হবলৈ আৰম্ভ কৰে। বহুদিন ধৰি স্থবিৰ হৈ থকা বহু কামে হঠাৎ এক গতি লাভ কৰিব পাৰে। ভাগ্যই আপোনাৰ অনুকূল হবলৈ আৰম্ভ কৰিব আৰু পৰিস্থিতি আপোনাৰ পক্ষত হবলৈ আৰম্ভ কৰিব। হঠাৎ আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা। এই সময়ছোৱাৰ আটাইতকৈ ডাঙৰ লাভ আৰ্থিক বিষয়ত দেখা যায়। বহুতে হয়তো কেতিয়াও কল্পনা নকৰা উৎসৰ পৰা ধন লাভ কৰে। দীৰ্ঘদিন ধৰি ৰখা ধন উদ্ধাৰ হ'ব পাৰে। এটা বিনিয়োগ ভাল লাভ কৰিব পাৰে। ষ্টক মাৰ্কেট, ৰিয়েল এষ্টেট বা যিকোনো পুৰণি বিনিয়োগৰ পৰা ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি বহুত দিন টকা ঘূৰাই পোৱা নাই, তেন্তে ঘূৰাই পোৱাৰ লক্ষণ দেখা গৈছে। কিছু মানুহে বোনাছ, প্ৰমোচন বা অতিৰিক্ত আয়ৰ উৎস লাভ কৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা লাভ। অষ্টম ঘৰটোৱে পূৰ্বপুৰুষৰ সম্পত্তিক প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাত পৰিয়ালৰ সম্পত্তি বিবাদৰ সমাধান হ'ব পাৰে। যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বিষয়ে দীৰ্ঘদিন ধৰি বিচাৰাধীন হৈ আছে, তেন্তে ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। কিছুমান মানুহে উইলৰ জৰিয়তে পৰিয়াল পৰা আৰ্থিক সাহায্য লাভ কৰিব পাৰে। মাটি, ঘৰ, অন্যান্য সম্পত্তিৰ সৈতে জড়িত বিষয়ৰ সন্দৰ্ভত ভাল খবৰ পোৱা যাব পাৰে। কেৰিয়াৰ আৰু ডাঙৰ পৰিৱৰ্তন যদি চাওঁ, কেৰিয়াৰৰ ক্ষেত্ৰতো গজকেশৰী ৰাজযোগৰ প্ৰভাৱ পৰিলক্ষিত হ'ব। চাকৰি বিচৰা সকলে হয়তো ভাল সুযোগ পাব। বহুতে হয়তো নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। যদি আপুনি ইতিমধ্যে নিয়োজিত হৈ আছে, তেন্তে আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সহায় লাভ কৰিব। আপোনাৰ কামৰ শলাগ লোৱা হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান বাঢ়িব। কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ দায়িত্ব আপোনাক দিয়া হ'ব পাৰে। আপোনাৰ কষ্টৰ ফল লাভ কৰাৰ সময় আহি পৰিছে। নতুন ক্লায়েণ্ট আপোনাৰ ব্যৱসায়ত যোগদান কৰিব পাৰে। পুৰণি ক্লায়েণ্টৰ পৰাও ভাল লাভ হ'ব পাৰে। যদি আপুনি নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিব বিচাৰে, তেন্তে পৰিস্থিতি আপোনাৰ পক্ষত হ'ব পাৰে। অংশীদাৰিত্বৰে কাম কৰা সকলেও ভাল ফলাফল দেখিব পাৰে। বুদ্ধিমত্তা আৰু জ্ঞান বৃদ্ধি। বৃহস্পতি গ্ৰহ জ্ঞান আৰু শিক্ষাৰ গ্ৰহ। চন্দ্ৰই মনক প্ৰভাৱিত কৰে। এই দুটা গ্ৰহৰ সংযোগে আপোনাৰ চিন্তা আৰু বুজাবুজিৰ ক্ষমতা শক্তিশালী কৰিব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত হ'ব। কঠিন পৰিস্থিতিটো আপুনি সঠিক পথ বাছি ল'ব পাৰিব। এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষভাৱে উপকাৰী বুলি বিবেচিত হৈছে। আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে হয়তো সফলতাৰ লক্ষণ দেখা যাব পাৰে। সমাজত সন্মান আৰু সন্মান বৃদ্ধি পাব। গজকেশৰী ৰাজযোগে ব্যক্তিক প্ৰতিপত্তি প্ৰদান কৰে। সমাজত আপোনাৰ প্ৰভাৱ বাঢ়িব পাৰে। মানুহে আপোনাৰ কথাক মূল্য দিব। আপোনাৰ ভাৱমূৰ্তি ভাল হ'ব। সামাজিক কাম কাজত আপোনাৰ অংশগ্ৰহণ বাঢ়িব পাৰে। যদি আপুনি ৰাজনীতি, সমাজসেৱা বা জনজীৱনৰ লগত জড়িত, এই সময়ে আপোনাৰ বাবে বিশেষ কৃতিত্ব কঢ়িয়াই আনিব পাৰে।
পাৰিবাৰিক জীৱনত সুখ দীৰ্ঘদিনীয়া পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব পাৰে, সম্পৰ্কবোৰ মধুৰ হৈ পৰিব, আপুনি পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। ঘৰতে এক শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে। কিছুমান ভাল খবৰে হয়তো পৰিয়ালটোলৈ আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিব পাৰে। প্ৰেম সম্পৰ্কৰ উন্নতি যদি চাওঁ, যদি আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কত যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এতিয়া পৰিস্থিতিৰ উন্নতি হ'ব পাৰে। পাৰস্পৰিক বিশ্বাস বাঢ়িব, যোগাযোগৰ উন্নতি হ'ব, সম্পৰ্কৰ সুস্থিৰ হৈ পৰিব। বিবাহৰ বাবে যোগ্যসকলৰ বাবে ভাল সম্পৰ্ক থকা সম্ভাৱনা থাকে। বিবাহিত জীৱন যদি চাওঁ, বিবাহিত জীৱনৰ প্ৰভাৱ যদি চাওঁ, এই সময়ত বিবাহিত জাতক জাতিকাৰ বাবে ইতিবাচক হ'ব পাৰে। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। পাৰস্পৰিক বুজাবুজি শক্তিশালী হ'ব, পুৰণি মতানৈক্যৰ সমাধান হ'ব পাৰে। পৰিয়ালত শান্তি আৰু সুখ থাকিব। স্বাস্থ্য উন্নতি যদি চাওঁ, অষ্টম স্থান স্বাস্থ্যৰ লগত জড়িত যদিও বৃহস্পতিৰ শুভ দৰ্শনে বহু সমস্যা দূৰ কৰিব পাৰে। মানসিক চাপ কমি যাব, আত্মবিশ্বাস বাঢ়িব, শক্তিৰ মাত্ৰা উন্নত হ'ব। অৱশ্যে খাদ্য অভ্যাস আৰু দৈনন্দিন কাম কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন হ'ব। নিয়মিত যোগাসন আৰু ধ্যান ধাৰণা লাভজনক হ'ব। আধ্যাত্মিক অগ্ৰগতি, বৃহস্পতিৰ গ্ৰহ ধৰ্ম আৰু আধ্যাত্মিকতাৰ গ্ৰহ। এই সময়ছোৱাত ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা বাঢ়িব পাৰে। মন্দিৰ ভ্ৰমণ, প্ৰাৰ্থনা, ধৰ্মীয় তীৰ্থযাত্ৰাৰ সুযোগ থাকিব পাৰে। আধ্যাত্মিক জ্ঞান আহৰণৰ ইচ্ছা বাঢ়িব, মনটোৱে শান্তি পাব। বিশেষৰ পৰা লাভ, ধনুৰাশিৰ কিছুমান জাতক জাতিকাৰ বিদেশৰ সৈতে জড়িত কামত সফলতা লাভ কৰিব পাৰে। বহিৰাজ্যত চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। বিদেশ ভ্ৰমণৰ সম্ভাৱনা থাকিব পাৰে, বিদেশ ভ্ৰমণৰ সুযোগ থাকিব পাৰে। আপুনি হয়তো বিদেশী কোম্পানীৰ সৈতে কাম কৰাৰ সুযোগ পাব পাৰে। বিনিয়োগ সময় কেনেকুৱা হ'ব? এই সময় কিছুমান মানুহৰ বাবে লাভজনক হ'ব পাৰে। অৱশ্যে যিকোনো বিনিয়োগৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে। চিন্তাশীল বিনিয়োগ ভৱিষ্যতে ভাল লাভ দিব পাৰে। কি কথা মনত ৰাখিব লাগে? প্ৰতিটো শুভ যুগৰ বাবে কিছু সাৱধানতা প্ৰয়োজন। ইগ'য়ে ৰাইচলক আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব লাগে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। পৰিয়াল আৰু সম্পৰ্কৰ বাবে সময় উচৰ্গা কৰক। যিকোনো গুৰুত্বপূৰ্ণ নথিপত্ৰ ভালদৰে পঢ়ক। আপুনি কিছু প্ৰতিকাৰ, যদি আপুনি গজকেশৰী ৰাজযোগৰ শুভ ফলাফল অধিক বৃদ্ধি কৰিব বিচাৰে, তেন্তে সহজ ব্যৱস্থা আপুনি ল'ব পাৰে। বৃহস্পতিবাৰে ভগৱান বিষ্ণুক পূজা কৰক। হালধীয়া কাপোৰ পিন্ধক। বৃহস্পতিবাৰে হালধীয়া ৰঙৰ সামগ্ৰী আপুনি ব্ৰাহ্মণক দান কৰক বা কোনো বিষ্ণু মন্দিৰত দান কৰক। সোমবাৰে ভগৱান শিৱক আপুনি পানী আগবঢ়াওক আৰু গুৰু মন্ত্ৰ বা চন্দ্ৰ মন্ত্ৰ আপুনি জপ কৰক। গতিকে প্ৰিয় দৰ্শক, 17 জুনত গঠন হ'বলগীয়া গজকেশৰী ৰাজযোগে ধনু ৰাশিৰ বাবে বহু শুভ যোগ কঢ়িয়াই আনিব পাৰে। অৰ্থাৎ আৰ্থিক লাভ, কেৰিয়াৰৰ উন্নতি, ব্যৱসায়ত সফলতা, সামাজিক সন্মান, পাৰিবাৰিক সুখ, আধ্যাত্মিক উন্নতিৰ সম্ভাৱনা থাকে। অৱশ্যে মনত ৰাখিব যে জ্যোতিষে হৈছে সম্ভাৱনাৰ বিজ্ঞান। আপোনাৰ কৰ্ম, কঠোৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই সফলতাৰ প্ৰকৃত চাবিকাঠি। যদি আপুনি ইতিবাচক চিন্তা আৰু কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যায়, তেন্তে এই শুভ ৰাজযোগে আপোনাৰ জীৱনলৈ মহান সুযোগ আনিব পাৰে। গতিকে প্ৰিয় দৰ্শক, এই ভিডিঅ' যদি ভাল লাগিলে ভিডিঅ'টোত লাইক এটা কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত আপোনালোকে জয় গুৰুদেৱ লিখিব আৰু জয় গুৰুদেৱ লিখি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।